আমাৰ আজি ভেৰগাঁও মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত তিৰংগা যাত্ৰা লৈছে আমি 79তম ভাৰত স্বাধীন হোৱাৰ প্ৰাক শুভক্ষণত আজি সেই তিৰংগা যাত্ৰাটো লোৱা হৈছে। ইয়াৰ উদ্দেশ্য হ'ল যে আমি ভাৰতীয় এজন স্বাধীন ভাৰতৰ নাগৰিক হিচাপত আমি সকলোকে যাতে দেশ প্ৰেম মানে জাগি উঠে আৰু আমাৰ দেশৰ প্ৰতি সকলোৰে শ্ৰদ্ধা এটা থাকে। সেইকাৰণে আমি প্ৰতিটো নাগৰিক এজন ভাৰতীয় হৈ আমি যে মুকলিকৈ এজন ভাৰত স্বাধীনত এজন বাসিন্দা সেইটো যাতে মানে মনোভাৱটো প্ৰকাশ কৰিব পাৰে মুকলিকৈ, সেইটোৰ কাৰণে আমি এই তিৰংগা যাত্ৰাটো লোৱা হৈছে। গতিকে আপোনালোকে জানে আমি বহু বছৰ আগত তেনেকুৱা মুকলিকৈ মানুহে মানে ওলাই আহিবৰ কাৰণে টান পাইছিলে, তেনেকুৱা পতাকা লৈ ওলাবৰ কাৰণে মানে মানুহে ভয় ভাৱ এটা আছিলে। কিন্তু আজি ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি ভাৰত চৰকাৰ চলোৱাৰ পিছতে আমাৰ সমূহ দেশবাসীয়ে এটা মুকলি আকাশত তথা এজন যে ভাৰতীয় বুলি গৌৰৱ অনুভৱ কৰিব পাৰিছে, সেইটোৱে সবচে ডাঙৰ কথা। গতিকে আজি আমি অপেনলি তেনেকুৱা বাইক ৰেলী কৰি তিৰংগা যাত্ৰা ল'ব পৰাটো আমাৰ কাৰণে সবচে ডাঙৰ কথা। আৰু প্ৰতিটো নাগৰিকে এতিয়া অপেনলি ওলাই আহিছে যে আমি যে এজন স্বাধীন ভাৰতৰ নাগৰিক, সেইটো এটা প্ৰকাশ পাইছে। আজিতো আমি এনে জাষ্ট এটা ভেৰগাঁও BTC সমষ্টিৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হৈছিলেতো, গতিকে আমি মাত্ৰ 500জন মাত্ৰ ধাৰ্য কৰিছিলোঁ। কিন্তু ইয়াত আমি দেখিলোঁ স্বতঃস্ফূৰ্তভাৱে মানুহে বাইক লৈ ওলাই আহিছে। গতিকে 1000কৈ অধিক মানে বাইক ৰেলী আজি হৈছে ইয়াত। সেয়া আমি ভাৰতৰ এজন যে স্বাধীন ভাৰতৰ যে নাগৰিক, অহাকালি আমি যিহেতু স্বাধীনতা দিৱস পালন কৰিম 79তম ভাৰত স্বাধীনতা, তাৰ প্ৰতি সকলোৱে ওলাই আহক। আমি এজন মানে স্বাধীন ভাৰতৰ যে নাগৰিক সেইটো গৌৰৱময় কৰিবৰ কাৰণে এটা বাতাবৰণ সৃষ্টি কৰক। আৰু বিশেষ ব্যক্তিসকলে যে ভাৰতৰ নাগৰিক হৈ ভাৰতক কেনেকুৱা বিশ্বগুৰু আসনত লৈ যাব পাৰে তাৰ কাৰণে সকলোৱে যাতে কাম কৰে, তাৰ কাৰণে মই সকলোলৈ আহ্বান জনালোঁ। আমি এতিয়া যিহেতু 79 সংখ্যক ভাৰতীয় এই আমাৰ যি ভাৰত স্বাধীনতা দিৱসৰ সংগতি ৰাখি আমাৰ ৰাজ্যিক তথা জিলাৰ পৰা এটা নিৰ্দেশনা আছিলে যে আমি বুথে বা আমাৰ মণ্ডল তৰফৰ পৰা এটা শান্তি সমদল এটা ওলাব লাগে। কোনো বাইক ৰেলী বুলি কোনো কথা নাছিলে যে আমি পদযাত্ৰা হ'লেও আমি সেই শান্তি এটা সমদল ওলাব লাগে। আৰু সেই মৰ্মে তিৰংগা যাত্ৰা মানে কৰিব লাগে, সমদল মানে তিৰংগা যাত্ৰা কৰিব লাগে। তেতিয়াহ'লে আমি সেই নিৰ্দেশনাটোৱে সাৰোগত কৰি আজি ভেৰগাঁও মণ্ডলে এটা বাইক ৰেলীৰ আয়োজন কৰিছোঁ, যাতে আমাৰ এই যি স্বাধীনতা, এই স্বাধীনতা যাতে প্ৰত্যেকটো অঞ্চলতে বা আমি স্বাধীনতাৰ যাতে এই তিৰংগাখনৰ যাতে প্ৰত্যেকজন ব্যক্তিয়ে অনুভৱ কৰিব পাৰে, সেইকাৰণে আমি প্ৰত্যেকটো অঞ্চলে চুই যোৱাৰ কাৰণে আমি ভেৰগাঁও মণ্ডলে বাইক যি ৰুট মেপ, সেই ৰুট মেপটো তৈয়াৰ কৰি আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে। হয়, আমি এনে আশা কৰিছিলোঁ আমি ইয়াতে 500, কিন্তু এতিয়া আমি যি দেখিছোঁ আজিৰ এই তিৰংগা যাত্ৰাত স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে মানে উইলিংলি ওলাই আহিছে। আৰু এতিয়া মই যি অনুভৱ কৰিছোঁ ইয়াতে 500তকৈ অধিক মানে আজি মানে অংশগ্ৰহণ কৰিছে। আমি এই যাত্ৰাটো আৰম্ভ কৰিছোঁ এই যি পুৰণি ভেৰগাঁও, এই পুৰণি ভেৰগাঁও এটা আমাৰ ঐতিহ্যমণ্ডিত এখন অঞ্চল। আৰু ইয়াৰ পৰা আমি আৰম্ভ কৰি আমি খাচিয়া পথাৰ হয়, খাচিয়া চুবা সংলগ্ন হয়, আমি খাগৰাবাৰীৰ পৰা নলবাৰীৰ পৰা ভেৰগাঁৱৰ পৰা আমি যি আমাৰ হাৰচাপাৰা বুলি কয়, হাৰচাপাৰাৰ পৰা আমি চিকাৰী বাংলাৰ পৰা আমি ডিমাকুছিৰ পৰা আমি শুক্লাই হৈ আঠেৰিঘাটত আমি এয়া সমাপন কৰিম। এপ্ৰক্সিমেটলি আপুনি 40 কিলোমিটাৰমান হ'ব চাগে। নাই, ইয়াৰ কোনো ৰাজনৈতিক পাৰপ'জ নহয়। আমি যিহেতু দেশৰ স্বাধীন নাগৰিক, গতিকে সেই নাগৰিক হিচাপে আমাৰ যি দিৱস, স্বাধীনতা দিৱস, সেইটো আমি সকলোৱে উদযাপন কৰোঁৱেই। গতিকে এদিন আগতীয়াকৈ আমি স্বাধীনতা মানে উদযাপন কৰাৰ দৰে হৈছে আজি। আৰু সেয়া আজি যি উৎসাহ আপোনালোকে নিশ্চয় দেখিছে, ৰাইজৰ যি উৎসাহ, তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ধন্যবাদ।